নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি টিয়ক সোণাৰী মিচিং গাঁৱত আলি আয়ে লৃগাং প্ৰস্তুতি তুংগত চৰকাৰী বন্ধ ঘোষণাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে চৰকাৰক নিউজৰ ৰিপৰ্ট মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙলৈ মাজতে মাথো কেইটামান দিন বাকী থকা অৱস্থাত দেখা গৈছে মিচিং অধ্যুষিত অঞ্চলসমূহত এই উৎসৱৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি ব্যতিক্ৰম নহল টিয়কৰ সোণাৰী গাঁৱৰ মিচিং ৰাইজো এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰা আলি আয়ে লৃগাঙৰ বাবে ইতিমধ্যে গাঁৱৰ মুকলি পথাৰ চলাইছে ব্যাপক প্ৰস্তুতি অসমবাসী ৰাইজক মিচিং জাতীয় উৎসৱ আলি আয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু 10খন জিলাৰ মিচিং উৎসৱ আলি আয়ে লৃগাঙত বিশেষকৈ বন্ধ দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু 10খনৰ ভিতৰত আমাৰ যোৰহাট জিলাখনো এক অন্যতম যিহেতু আমি তিনিদিনীয়া বৰ্ণিৰ কাৰ্যসূচীৰে সোণাৰী মিচিং গাঁৱত এইবেলি আলি আয়ে লৃগাং উদযাপন কৰিব লৈছোঁ আলি আয়ে লৃগাঙৰ সংগঠিত ৰাখি আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি আমাৰ জ্ঞানজ্যোতি যুৱ সংঘৰ উদযাপন কৰিম যিহেতু অহা 13 তাৰিখে পুৱাৰ ভাগত আমি 25টা গছপুলি ৰোপণ কৰি আমি শুভাৰম্ভ কৰিম আৰু 25টা ফ্লেগ উৰুৱাই আমি জ্ঞানজ্যোতি যুৱ সংঘৰ ৰূপালী জয়ন্তী আৰু আলি আয়ে লৃগাং শুভাৰম্ভ কৰিম আৰু যিহেতু 14 তাৰিখে যিহেতু লৃগাঙৰ সমূহ পৰম্পৰা ৰীতি নীতিৰে আমি লৃগাং উদযাপন কৰিম আৰু 15 তাৰিখে পুৱা 5:30 বজাৰ সদৌ অসম ভিত্তিত আমি মাৰাথন দৌৰ অনুষ্ঠিত কৰিম যিহেতু ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ কণ্টেক্ট কৰিছে তেওঁলোকে কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবলৈ 22 কুইণ্টেল চাইমদ বনোৱা হৈছে আৰু লগতে 7টা গাহৰি আৰু তিনিদিনীয়া মানে কাৰ্যসূচীৰে আমাৰ খোৱা বোৱাও তেনে অনুষ্ঠিত কৰিব যিহেতু আমাৰ মিচিঙৰ পুৰাং থাকেই চাইমদ থাকেই এটা ভাল লাগিছে যে আমাৰ নতুন প্ৰজন্মই এইবেলি আমাৰ যিহেতু লৃগাঙৰ কাৰণে ওলাই আহিছে আজিৰ পৰা প্ৰায় 30 দিনৰ আগৰ পৰা আমি ইয়াত কাম কৰি আছোঁ আজি কালিলৈ আমাৰ অন্তিমটো দিন কাইলৈৰ পৰা আমি কাম কৰা বন্ধ কৰিম আৰু গাঁৱৰ সমূহ ৰাইজে সহায় সহযোগিতা কৰিছে টিয়কবাসী ৰাইজে সহায় কৰিছে যে আমি যে সফল হ'ব পাৰিম তাৰ আমি আশা ৰাখিছোঁ সমান্তৰালকৈ ঐনিতমৰ সুৰত মতুলীয়া গাঁৱৰ ডেকা বুঢ়াসকলো ফাগুনৰ প্ৰথমটো বুধবাৰে সমূহ মিচিং সমাজে উদযাপন কৰিব আলি আয়ে লৃগাং ইপিনে গাঁৱৰ অন্যতম সংগঠন জ্ঞানজ্যোতি যুৱ সংঘই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে সেয়েহে উৎসৱ উদযাপনৰ লগত ৰূপালী জয়ন্তী বৰ্ষটো সকলো যুৱ সমাজে তিনিদিনীয়াকৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ মনস্থ কৰি প্ৰস্তুতি তুংগত চলাইছে উল্লেখযোগ্য যে অসম চৰকাৰে মিচিং অধ্যুষিত অঞ্চলত আলি আয়ে লৃগাং উপলক্ষে চৰকাৰী বন্ধৰ যি ঘোষণা কৰিছে তাক লৈ এতিয়া সকলো মিচিং জনগোষ্ঠীয় লোকে একেমুখে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে লগতে চাই আপং গাহৰি মাংস পৰাপংকে ধৰি বিভিন্ন জনগোষ্ঠীয় খাদ্যকে ধৰি অন্যান্য সকলো যোগাৰ প্ৰায় সমাপ্ত হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।